কিবা লি চেই কৰা টাইপ মানে একদম মানে কিবা টাইপৰ মোৰ তেতিয়া দুখ লাগে মানে কি ইমান দিনে মই ভিডিঅ' বনাই আছো মোৰ অডিয়েঞ্চ খিনি এনেকুৱাই নি মানে ৰজক বেজি লোৱা হৈ গ'ল কেনেকুৱা লাগিব বেজি এখন কাগজ দেখাই দিয়া এইটো মানে কাৰণ চব মাকে ল'বই লাগে বাচ্চা হোৱাৰ আগে আগে তেনেকুৱা এটা বেজি কি বেজি নামটো গম নাপাওঁ কমেণ্ট কৰি জনাব আৰু এইফালে কেনেকুৱা লাগিলে কাগজখন চাওঁ গাঁৱৰ কিবা এখনত স্কুল এখনত দিছে তাকে চালোঁ গোটেই মানুহৰ লগত কথা পাতিলোঁ এই কাগজখন মই কটোৱাই পেলাইছিলোঁ কাগজখন চাওঁ আজি আমি কাগজখন দৰ্জাখন বন্ধ কৰি দিয়া কাগজ এখন পালোঁ বহুত বেয়াকে বিষালে আকৌ বিষাব বুলি কৈছে এইটো বেজি বহুত হয়নে চাওঁ কাগজখন চাওঁ কি কি লিখা আছে ন ৰ'জ বুলি লিখা আছে মেলি দিয়া হয় চাওঁ কাগজখন এই নালাগে দিয়া মাৰি দিবলৈ ইয়াত ইনফৰমেশ্যনবোৰ দেখাব নোৱাৰি নহয় আকৌনো কেলেনো সেইবিলাক দেখাব দিল চৰি কিবা কিবি লাগিয়ে যায় যি টি এনেই মানে চেনেলত যি টি দেখাব নোৱাৰি এতিয়া গাঁৱত পোৱা বেজিটো দিলোঁ এতিয়া ৰজক অকণমান ঘূৰুৱাই আনো 3 মাহ হ'বলৈ হ'ল তাইক কলৈকোৱে নিয়া নাই ঘৰৰ ভিতৰত চলি আছে তাইক ঘৰৰ ভিতৰতে আবদ্ধ কৰি এতিয়া তাইক বেমাৰী নহয় সুস্থ বুলি মই স্বীকৃতি দিওঁগে ৰ'ব চব ফুৰিবলৈ আহিলে আমাৰ এইজন যদি নাহে কেনেকে হ'ব কি কোৱা জুবিন দা জুবিন দা জয় জুবিন দা গান এটা পঢ়াৰ লগে লগে এটা গুণগুণাই দিয়ক লগালগ যিয়ে হওক নহওক কালি বাৰ্থডে গৈছে ভাং নহয় জুবিন দাই ভাং নাখায় নহয় কি খায় গা বেয়া কিবা এটা দিব লাগিব কিন্তু আজি আমাৰ ছাৰক দেখুৱাই আছে কি দেখিছে ছাৰ এইবোৰ আমাৰ লাইফত কেতিয়া আহিব ঠিক নাই লাগে নি এইবোৰ অহাটো লাগে এতিয়া নহয় খালি অলপ দিনৰ পিছত 2028 মানত ভাল লাগে এইবোৰ বস্তু বেছি 3 মাহ মানৰ মূৰত অলপ ওলাই আহিছে আমাৰ ৰুমকেইটাৰ ভিতৰতে সোমাই থাকে আজি অলপ কিবা ঘৰৰ ওচৰতে কিবা এখন আছে ৰিজৰ্ট টাইপ কিবা এখন তালৈকে ফুৰাবলৈ আহিছে নাই মনটো এতিয়া কিমান দিন সোমাই আছিলে বহুত দিন ঘৰৰ ভিতৰতে আছে এনেকুৱা কিবা এইবোৰ যাব নালাগে তই এইবোৰ আছে বস্তু এইবোৰত তোলো উঠিব নালাগে তই উঠিবি নি এতিয়া ডাঙৰ কথা এটা এনেই আপোনালোকে ভাবিব আমি যিমান যি হ'লেও যদি আমি মহলতো থাকোঁ বা ক'ৰবাতো থাকোঁ আমি বোলে বহুত পৃথিৱীৰ ভিতৰত আম্বানী হৈ গ'লোঁ কিবা হৈ গ'লোঁ কিন্তু আমি শান্তি এনেকুৱা জেগাতহে পাওঁ মানে সেইটো কি আপোনালোকেও হয় নহয় কমেণ্ট কৰি জনাব কিন্তু আমি কাৰণ নেচাৰৰ পৰা জন্ম হোৱা ন আমি নেচাৰৰ মাজত থাকি বহুত বেছি ভাল পাওঁ হয় নহয় সেয়া পানী আছে তলত সেইটো কাৰণে লৈ আহিছোঁ তোমাক মানে সেই নেচাৰতে আমি শেষ হৈ যাম মানে কাৰণ আমি মৰাৰ পিছততো মাটিতে মিলন হৈ যাম ন সেইটো কাৰণে নেচাৰটো মেইন নেচাৰ ইজ বিউটিফুল নেচাৰ ইজ ফিল এইফালে পৰিৱেশ ইজ আনবিলিভেবল প্লেচ হয় নাই আজিকালি দিনবোৰ ইমান ধুনীয়া কেনেকুৱা লাগিছে পাইছা কিনাৰত কাক লাগে তাইক লাগে নে কিনাৰত কিবা এটা এইডোখৰত বহি বোলো খাওঁ হা ভাল লাগিছে পৰিৱেশটো এতিয়া ফাইনেলি পৰিৱেশৰ মাজত বহি আজি ডাইৰেক্ট মানে চৰকাৰৰ ওচৰত আমাৰ নাম গুচি যাব ৰজতা নাম চাম লয় সি গাঁৱত আহি মানে ঘৰে ঘৰে আহি নাম লয় এতিয়া তাই মোৰ ঘৰ য'ত তাত আহি তাইৰ ভাগৰ নাম লৈছে তাৰপিছত আজি মানে বেজীটো ল'লে বুলি মামায়ে গম পাব আৰু মানে সেইবোৰ চব মামায়ে গম নাপালেও তেওঁ ষ্টাফে মানে হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাফে গম পাব কি আৰু প্ৰেগনেণ্ট হৈ আছে আৰু চবতকৈ ডাঙৰ কথা চবেই কিছুমানে কিবা কিবি কৈ আছে মই বুজি নাপাওঁ মানে মানুহে এইটো চিটুৱেশ্যনত ছাপোৰ্ট কৰিব লাগে মানে ছাপোৰ্টটো মেক্সিমাম 80% ছাপোৰ্ট কৰিছে মানে কথাটো বুজি পাইছে আৰু আমাৰো কিছুমান চিটুৱেশ্যন আছে গাইজ মানে ৰাইজ বুলিয়ে কৈছোঁ গাইজ বুলি কি ক'ম কাৰণ মোৰ ভিডিঅ' বহুত সৰুও চাই ডাঙৰো চাই আপোনালোকক কৈছোঁ কিবা এটা চিটুৱেশ্যন আছে সেইটো কাৰণে মানে আমি ধৰি লওক এইটো হৈ গ'ল এইটোতো আমি ধৰি লওক ভগৱানে কপালত লিখা কথা তাততো আমি ধৰি লওক হেৰি কৰি পেলাব নোৱাৰোঁ ন
মানে ভুল সিদ্ধান্ত ল'ব নোৱাৰো, কাৰণ ভগৱানে দিছে, আমিতো আঁকোৱালি ল'বই লাগিব। আপোনালোকে কওকচোন, যোনে যোনে বেয়াকে কৈ আছে, প্লিজ ভালকে কোৱা সকলক কোৱা নাই, যোনে যোনে বেয়াকে কৈ আছে কওকচোন। আমি কি সেইটো কিবা মানে ভুল সিদ্ধান্ত লৈ পেলাই আপোনালোকৰ পৰা লুকুৱাই পেলাই বেয়া সিদ্ধান্ত ল'ব লাগিছিলে নি? কওক, আপোনালোকে কওক। আপোনালোকক ভালকে সুধিছো, কাৰণ কিছুমানে খঙতো বুজাইছেও, সেইটোও বুজি পাইছো, কিন্তু কিছুমানে কিবা লেই চেই কৰা টাইপ, মানে একদম মানে কিবা টাইপৰ। মোৰ তেতিয়া দুখ লাগে, মানে কি ইমান দিনে মই ভিডিঅ' বনাই আছো, মোৰ অডিয়েঞ্চ খিনি এনেকুৱাই নি? মানে মোৰ ফিলটো বুজি নাপায়। আমিতো বেয়া একো কোৱা নাই, আৰু আমাৰ প্লেনিং আছে, চব সমাজীয় প্ৰক্ৰিয়াৰ মতেই আমি যাম। তাৰ পিছতো আপোনালোকক কোৱাৰ পিছতো কিছুমানে কিবা কিবি বিয়া নপতাকে বাপে। চবতকে বেছি বেয়া লাগে ছোৱালীয়ে ছোৱালীক বেয়াকে কয়। মই ল'ৰা ইমান নাই বাৰু, লগ এটা মাইকীয়ে মাইকীক বেয়াকে কয়। হেল্ল', সেইটোৱে চবতকে বেছি বেয়া লাগে। সেইটো চবতকে বেয়া লাগে। ফোন এটা আহিছিলে, আৰু মানে মেক্সিমাম কেনেকুৱা মানুহে কৈ আছে হা, ৰক কেনেকুৱা বেছিভাগ ছোৱালী মানুহে কৈ আছে, মাইকী মানুহে কৈ আছে। ছোৱালী মানুহে কৈ আছে, ছোৱালী মানুহৰ মানে সেই বেয়া সংখ্যা 20%টো কম, যোনে যোনে বেয়া পাই আছে বা খুব ভাল পাইছে এহেঁতৰ লগত। কিছুমানে খুব ভাল পাইছে যেন ভুল হল, এহেঁতৰ পৰা খুব ভাল হৈছে, এহেঁতৰ ভুল হল। কিন্তু এইটো মোৰ বোধেটো কোনো পধ্যে ভুল নহয়, আৰু মোৰ ৰিয়েল অডিয়েঞ্চ খিনিয়ে জানে, মোক চাপৰ্ট কৰে, তেওঁলোকেতো বহুত বেছিয়ে ভাল পাইছে। যোনখিনি মোৰ উপৰিকে অহা অডিয়েঞ্চ মোক মানে ফাৰ্ষ্টৰ পৰা পোৱা নাই, তেওঁলোকে তেনেকে ভাবি আছে। আৰু ছেকেণ্ড কথাটো হ'ল কি, আমাৰ এতিয়া ফাইনেলি এইবোৰ কাম কাজ চলি আছে, A to Z আপোনালোকে দেখা পাবই। আৰু অসমত চাগে আমি প্ৰথম তেনেকুৱা মানুহ যোনে পাব্লিছ কৰিছো, মানে এনেকুৱা কেছ অসমত হৈয়ে আহিছে, চলি আহিছে, কিন্তু লুকুৱাই থয়। আমি খালি পাব্লিছ কৰি দিলো, কাৰণ মোৰ একো বস্তুৱে লুকাই নাথাকে, মানে মই যি কওঁ চব পাব্লিছ কৰো যে, সেইটো কাৰণে মানে লুকুৱাই থোৱাহেঁতেন বিয়াখন পাতি ললোহেঁতেন, তাৰপিছত এয়া প্ৰেগনেণ্ট হল বুলি দেখাই দিব পাৰিলোহেঁতেন। একদম উজু প্ৰক্ৰিয়া। কিন্তু মই ভবা নাই কি আপোনাৰ সেই 20% মানুহখিনিয়ে মানে এনেকুৱাকে ল'ব। প্লিজ নল'ব তেনেকে, আশীৰ্বাদ কৰিব যেন, ময়ো বেলেগক আশীৰ্বাদ কৰোঁ, আপোনালোকক আশীৰ্বাদ কৰিব যেন ভাল হওক, আৰু এই দিনটো জল্দি আহি পাওকহি, আৰু আপোনালোকক দেখাব পাওঁ। আৰু মোৰতো 80% মানুহ বহুত বেছি মানে ভাল আছে, সেই 80% খিনিত লভ ইউ গাইজ। সদায় ছাপোৰ্ট কৰিবা, তোমালোকে মোক আশীৰ্বাদ কৰিবা, মই তোমালোকক আশীৰ্বাদ কৰিম, সেয়াই আৰু হয়নে? খালি আমাক হেৰি নকৰিবা, মানে মৰম দিবা, কাৰণ এইটো এটা বেলেগ এটা দিন ন। আৰু কিছুমানে কৈ আছে জল্দি বিয়া পাতি ল, হি জল্দি বিয়া পাতি ল'ম জল্দি দেখা পাবা, আৰু বেলেগ ধৰণকে দেখা পাবা। কোৰ্ট মেচ হৈ আছে, কাৰণ আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয়, কিন্তু সামাজিক ভাৱে মোক ই সেন্দুৰ দিয়া নাই, সেইটো কাৰণে মই সেন্দুৰ নাই লোৱা। আৰু যেতিয়া দিব তেতিয়া ল'ম। সেন্দুৰ কিয় নলোৱা, যোনে মোক ভাল পায়, মোৰ হাজবেণ্ড লিগেলিয়ে হৈছে, কোৰ্ট মেৰেজৰ দিনাই কিছুমানে সেন্দুৰ দি দিয়ে। আমি ভাবিছিলো যে কোৰ্ট মেৰেজৰ দিনাই সেন্দুৰ দিয়া কৰো নি, কিন্তু আমি তাৰপিছত ভাবিলো যে সেইটো দি দিলে আকৌ পিছলে ভাল নালাগিব, সেইটো কাৰণে সেন্দুৰটো ৰাখি দিলো। কিন্তু আমাৰ লিগেলি আমি হাজবেণ্ড ৱাইফ হয়। আৰু এইটো আপোনালোকে যেনেকুৱা 20% মানুহখিনিয়ে কৰি আছে যেন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে এইটো কাম কৰিছে, আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয়। মানে এতিয়া বৰ্তমান কোৰ্ট মেচ হৈ গ'ল, এবছৰ হৈ গ'ল কোৰ্ট মেচ হোৱা, আমি হাজবেণ্ড ৱাইফ হয়। ইমান ইলিগেল হোৱা হলে আমি এতিয়া জেলত থাকিলোহেঁতেন চাগে। আমি ইলিগেল কাম কৰাই নাই। এইটো এনেকুৱা কিছুমান মানুহে এনেকুৱা কৰি আছে যেন বহুত ডাঙৰ ক্ৰাইম কৰি দিলো আমি। ক্ৰাইম নহয় এইটো। আৰু চবতকে মই তাইৰ মনত বিশেষকে দুখ কৰে, মানে তাই সেইটো কাৰণে মানুহজনী ফুটি উঠে। মই অলপ প্ৰেক্টিকেলি চাওঁ, মানে কিছুমান বস্তু ঝাৰু মাৰি দিওঁ, প্ৰতিটো বস্তু প্ৰেক্টিকেলি চাওঁ। আৰু তাইও ধৰি লওক ঘৰত থাকে, কমেণ্টবোৰ চেক কৰে, তাই অন্তৰত দুখ পায় মানে সেইবোৰ। আৰু মানুহক এনেকুৱা মানুহ আছে, মানে মানুহক হাঁহিব পায়। এটা কথা বুজি নাপাওঁ, কিছুমান এনেকুৱাও মানুহ আছে বেয়া পায় আকৌ চেকো কৰি থাকে। নাচাবাই লাগিলে, চাই পেলাইনো পৰিৱেশটো কেলে বেয়া কৰি পেলাই আহা। ইয়াত বহুত ভাল মানুহে চাই, বহুত ভাল আশীৰ্বাদ দিয়ে, বহুত ভাল কিছুমানে কমেণ্ট কৰে, কিবা কিবি উঠি অহা প্ৰজন্মক ভাল শিক্ষা দিছ। কি এইটো শিক্ষা দিব লাগিছিলে নি আমি বেয়া কাম এটা কৰি দিয়া? ভুল সিদ্ধান্ত আমি সিদ্ধান্ত লৈছো। আমাৰ ফুল্লি ছাপোৰ্ট আছে ঘৰৰ, কাৰণ আমি কোৰ্ট মেচ কৰাৰ পাছতহে এইখিনি হৈছে। সেইখিনি বুজাই দিলো। 20% মানুহ প্লিজ তোমালোকক কৈছো আঁতৰি যাব নালাগে, তোমালোক পজিটিভ আহা। তোমালোকৰ লাইফতো এনেকুৱা আনবিলিভিবল পৰিৱেশ আহিব,
সেইখিনি টাইমত তোমাক ছাপোৰ্ট কৰা মানুহ লাগিব। তোমালোকে যদি লোকক ছাপোৰ্ট নকৰা তোমালোককো কোনে ছাপোৰ্ট কৰিব, সেইটোৱে কথা। লাভ ইউ। এতিয়া খানা আহি আছে, সেইটো কি কৰি আছ? ইমান ভাল কথা পাতি অহাৰ পিছত ফাইনেলি আহি পাই গলি। লোৱা লোৱা ৰোল লোৱা, ৰোল লোৱা। পৰিৱেশৰ লগত সেইজনকো দিয়া। পৰিৱেশত চালিয়া এটা ভিউ দি দিছো। পৰিৱেশত মেগীটো খোৱা। কিমান দিন বগা ঘৰৰ ভিতৰত ৱালখিনিত সোমাই আছিলা? বগা ৱালখন আৰু সেই কি বুলি কয় জিলি কিনছি আৰু মা আৰু ভাইটি আৰু টিভিটো আৰু ফোনটো। বিগ বছ টাইপ মানে এতিয়া সেই মানুহ দেখা পাইছে চাৰিওফালে, বহুত ভাল পাইছে ন?